নমস্কাৰ, মোৰ নাম উপাসনা চেতিয়া। মই সিনিয়ৰ ক্লাছৰ ষ্টুডেণ্ট হয় আৰু এবছৰ আমাৰ CDP ক্লাছৰ মূল বিষয় হৈছে আই লাভ মাই কাণ্ট্ৰি। এতিয়া মই 10টা মুখস্থ পদ ক'ম। ইব্ৰী 11 অধ্যায় 8 পদ। বিশ্বাসৰ গুণে আব্ৰাহামে আমন্ত্ৰিত হলত অধিকাৰৰ অৰ্থে যি ঠাই পাবৰ আগন্তুক আছে তেওঁ তালৈ ওলাই যাবৰ আজ্ঞা মানিলে আৰু কলৈ যায় তাক নাজানিও ওলাই গ'ল। গীতমালা 2 অধ্যায় 8 পদ। মুঠ খোজা মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম আৰু পৃথিৱীৰ সকলো সীমাত তোমাৰ আধিপত্য পাতিম। যাত্ৰাপুস্তক 2 অধ্যায় 24 পদ। এতেকে ঈশ্বৰে সিবিলাকৰ কেপনি শুনি আব্ৰাহাম, ইছহাক আৰু জাকোবৰ লগত কৰা নিজ নিয়মটি সোঁৱৰিলে। পাচনি কৰ্ম 17 অধ্যায় 6 পদ। কিন্তু তেওঁলোকক নাপাই যাচোন আৰু কোনো ভাইবিলাকক নগৰৰ শাসনকৰ্তাসকলৰ ওচৰলৈ টানি নি ৰিঙিয়াই ক'লে, যি মানুহবোৰে জগতকে লণ্ডভণ্ড কৰিলে সেইবোৰ ইয়ালৈকো আহিল। যাত্ৰাপুস্তক 15 অধ্যায় 11 পদ। হে জিহুৱা, দেৱতাবোৰৰ মাজত তোমাৰ তুল্য কোন আছে? প্ৰশংসাত তোমাৰ নিচিনা আদৰণীয় বা কোন? প্ৰশংসাত ভয়ানক আচৰিত আৰু কৰ্মকাৰীয়ে বা কোন? জোহন 15 অধ্যায় 10 পদ। যদি মোৰ আজ্ঞা পালন কৰা তেন্তে মই যেনেকৈ পিতৃৰ আজ্ঞা পালন কৰি তেওঁৰ প্ৰেমত থাকোঁ তোমালোকো তেনেকৈ মোৰ প্ৰেমত থাকিবা। ইব্ৰী 13 অধ্যায় 6 পদ। এতেকে আমি হাঁহেৰে ক'ব পাৰোঁ যে প্ৰভু মোৰ সহায়কৰ্তা, মই ভয় নকৰিম, মানুহে মোক কি কৰিব। জোহন 3 অধ্যায় 16 পদ। কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনো এটাত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। 1 পিতৰ 1 অধ্যায় 18-19 পদ। তোমালোকে জানা যে তোমালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ ব্যৱহাৰৰ পৰা তোমালোক সোণ ৰূপ আদি ক্ষয়নীয় বস্তুৰ দ্বাৰাই যে মুক্ত হ'লা, এনে নহয়, নিৰ্গুণী আৰু নিষ্কলংক মেৰ পোৱালীস্বৰূপ খ্ৰীষ্টীয়ৰ বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হ'লা। জোহন 8 অধ্যায় 12 পদ। এতেকে যীশুৱে আকৌ তেওঁবিলাকক ক'লে, মই জগতৰ পোহৰ, যিজন মোৰ পাছে পাছে আহে তেওঁ আন্ধাৰত নুঘূৰি জীৱনৰ পোহৰ পাব।